गुड मॉर्निंग फ्रेंड्स कल ब्लग तो आधारते थी आज बोलो ना ब्लग तो सम्पूर्ण कर पे रातिपा गा पा धुई पर काम बन कर मेली लै आंधा आंधा हो रूम तरपते एफाले भात बहाई दिल एफाले दाली बहाई दी एफाले बंधाकबि गाजर आलू एनेक भाजिबले लैसो रातिपा सदा रुटी खाते खाते पूरा गेसर निचिना हो गए সেইকাৰণে रातिपा आज कालियार पर आसलते भातर व्यवस्था कर रातिपा 9-10टा मानते माने कि भात खाम एबार भाती खाम বুলি ভাবিছোঁ बनाबले रेडी कर ललो गोटेखिनि भिडिओ चाই इफाले बंधाकबि भाजिया बहाई दिल अकमान बनाइছোঁ कारण तेमार मोर कारण बनाइছোঁ कमाई बनाइছোঁ एफाले काली मांस आছিলে সেইকণ अकमान गरमाई दिছোঁ बेटार कारण ढाकन लगा थी दिम इफाले जुईते बिलाही परिছোঁ एनेके बिलाही पिटिका खाम আজি एफाले रातिपुआ थाली रेडी हो गल आमार रातिपुआ भात खाबले लैसो एफाले पिटिका करिलो मैं बिलाही आलू पियाज जलकिया दी एनेके पिटिका करिलो रातिपुआ भात আজি माने कि रातिपुआ भात खाबले लैसो आरो एफाले हाजबेंडर थालीखन धुनियाके सजाई थलो तारपिছত एफाले बेटार मोरे एफाले बेटार হয় एफाले मोर হয় एफाले मांस আছে आमी मांसও खाम बारो एफाले पूरा खेनि बस्ता जे बस्ताखिनि गोटेखिनि कहियालो यात बाली और सिमेंट गोटे बाली और गिटी एकदम धुनियाके तारपिछते आहि गलो मैं देखाइले एफाले ही रास्तात थका गोटे बालिखिनि और शिलगुटिखिनि धुनियाके साफा करिलो करि एफाले खिनि एसोपा थৈ दिलो काइलेहे साफा करिम आको इफाले पलिथिनखिनि पुरिलो एफाले गोटे रास्तात थका साफा करिलो धुनियाके एफाले साइडबिलाको धुनियाके साफा करि पेलालो एबार चाफ चिकुण करा हो गल काइले आधा आछे आधा काइले करिबगे লাগিব एफाले चोतालखन साजी करि आजरि हो गलो पूरा गोटेखिनि करिलो एकदम भागर लागिছে पूरा এতিয়া অকমান সময় জিৰণি লম মানে কি অকমান সময় শুম আচলতে তাৰপিছত কি কৰোঁ কি নকৰোঁ দেখা যাব একদম কঁকাল লাগি গৈছে पूरा আজি হাজবেণ্ডে আহি গালিয়ে পাৰিব চাগে এইবিলাক কাম কৰিলে তেওঁ গালি পাৰে বাৰু এইবিলাক কাম কৰিবলৈ নিদিয়ে তথাপিও হয়নে কাৰণ ইস্তিবোৰে বহুত বস্তু অনিষ্ট কৰে মানে কি আৰু চোৱা চিতা যদি নকৰা বালি আছে বালি আকৌ লাগে বুলি ধোৱা কৰি দিছিল তেনেকৈ গিটি বহুত নষ্ট হ'ল গিটিখিনিহে মই আধা ভৰালোঁ আৰু এদিন চাগে মানুহ এজনীক মাতিছোঁ আৰু এদিন মানে অকলে কৰিব নোৱাৰি সেইখিনি কাম মানুহ এজনী মাতিছোঁ একেলগে তেতিয়া দুইজনীয়ে মানে মিলি পেলাই কৰিম আৰু কেতিয়া হয় কি আহে মানুহজনী আহিম বুলি কৈ গৈছে আজি মাতিছোঁ এনেকৈ কৰিব লাগিব অকণ অকণকৈ কাৰণ নিজৰ বস্তুবিলাকতো নিজে সদায় ভালকৈ ৰাখিব লাগিব মানে কি বালিখিনি যদি আজি ভালকৈ নোথোৱাহেঁতেন আকৌ ধৰা পানী মাটি মানে কি বৰষুণ অহাহেঁতেন আকৌ উটি পেলাই গুচি গ'লহেঁতেন সেইকাৰণে ভাবিলোঁ নাই হাজবেণ্ড অফিচলৈ ওলাই যোৱাৰ পিছতে বোলো নহয় বালিখিনি আজি ধুনীয়াকৈ ভৰাই পেলাওঁ শিলগুটিও আছিলে 3 বস্তামান চাগে শিলগুটি ওলালে এতিয়া আৰু ওলাব সিফালে ছাইডত সেইখিনিও ভৰাব লাগিব অকণ জিৰাই লওঁ আকৌ বোলে সন্ধিয়া সময়ত মই ধুনীয়া এটা ৰেচিপি আজি বনাবলৈ লৈছোঁ ইয়াৰ প্ৰসাদৰ মগু আছিলে মগুখিনি ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ এইখিনি লৈছোঁ ইয়াতে নিমখ অকণমান দি দিম মই দি পেলাই এইখিনি পিচি লওঁ তাৰপিছত বাৰু আকৌ লগ পাই আছোঁ কি কৰিম কি নকৰিম ভিডিঅ'টো একদম শেষলৈকে চাই যাব তেতিয়া গম পাব এফালে মই আটা লৈ লৈছোঁ জোখমতে এফালে পুৰি বনাম আজি মই খাবলৈও বহুত হেল্ডি হয় তাৰপিছত এইখিনি মই ধৰি লওঁ এইখিনিতে তাৰপিছত ইয়াতে নিমখ দি দিম সোৱাদ অনুসৰি মই এফালে নিমখ দি দিলোঁ ইয়াতে অকণমান তেল ব্যৱহাৰ কৰিছোঁ মই তাৰপিছত এইখিনিতে নিমখ দি পিচি দিছিলোঁ এইখিনি মই ধুনীয়াকৈ ইয়াতে দি দিম ধুনীয়াকৈ মিলাই পেলাম এতিয়া আটা আমি যেনেকৈ পেলাই মুঠো তেনেকৈ মুঠিম তাতে ইয়াতে মই পানী ব্যৱহাৰ কৰিম খাবলৈও খুব হেল্ডি হয় আপোনালোকে খাই চাবচোন যিসকল নাই এদিন বনাই খাই চাব খাবলৈ বৰ ধুনীয়া হয় আচলতে মুখখিনি মই ধুনীয়াকৈ তেনেকৈ মাৰিম যদি পানী দৰকাৰ হয় পানী দিব যদি নহয় নিদিলেও হ'ব বাৰু মুখখিনি ধুনীয়াকৈ সানি লওঁ
আমি যেনেকৈ আটা সানিছোঁ তেনেকৈ দেখিছে নহয় কিমান ধুনীয়া হৈছে স্মুথ একদম। খোৱা খোৱাৰ পিছত আলু ভাজি বনাব লাগিব নেকি? এফালে মই ইয়াত ধুনীয়াকৈ মাৰি পেলালোঁ। অকণমান ৰিফাইন দি দিম ইয়াতে, আকৌ ৰিফাইনে আহিছে। অকণমান তেল দি দিছোঁ মই এইখিনি। হৈ গ'ল মই ধুনীয়াকৈ মাৰি পেলাই উঠি ল'লোঁ। তাৰপিছত এতিয়া লাডু বনাম। তাত আমি যেনেকৈ পুৰি হিচাপত যেনেকৈ লাডু বনাওঁ তেনেকৈ লাডু বনাম এতিয়া মই। পাপা সুধিবাগৈচোন। নে চাহৰ সৈতে খাব? এইখিনি মই ধুনীয়াকৈ লাডু বনাই লওঁ, তাৰপিছত আকৌ লগ পাম। এফালে মই এয়া বেলিবলৈ লৈছোঁ। আমি যেনেকৈ আটা ৰুটি বেলোঁ পুৰি নিচিনাকৈ মই তেনেকেই এয়া এনেকৈ বেলিছোঁ। কাৰ ফালে গৰম কেনেকুৱা জনাবচোন দেই। আমাৰ ফালে বহুত গৰম হৈ গৈছে। গৰমে মানে একদম অৱস্থা নাইকিয়া কৰিবলৈ। এয়া মই এনেকৈ বেলিছোঁ। এনেকৈ গোটেই পুৰিখিনি মই বেলি ল'ম এতিয়া। চাই থাকিব ভিডিঅ'টো একদম। খাবলৈ কিন্তু বৰ ধুনীয়া হয় আচলতে পুৰিটো। খুব হেল্ডি হয় একদম ল'ৰা ছোৱালীৰ কাৰণে। মই মাজে মাজে আচলতে তাকো বনাই দিওঁৱেই। আজি বোলো নাই সন্ধিয়া সময়ত বোলো বনাওঁ, সেইকাৰণে এয়া মই গোটেইখিনি ধুনীয়াকৈ বেলি লওঁ, তাৰপিছত একদম লগ পাই আছোঁ আকৌ। এফালে মই ধুনীয়াকৈ বেলি ল'লোঁ। আটাইখিনি ইয়াতো থলোঁ এনেকৈয়ে থৈ ল'লোঁ। এফালে কেৰাহী গৰম হ'বলৈ দি দিলোঁ। এফালে মোৰ কেৰাহী গৰম হৈ গ'লগৈ। এফালে মই এখনকৈ দি দিছোঁ। খুব ধুনীয়াকৈ ফুলিব, খাবলৈ পুৰা পানী লাগি আছিলে। দেখিছে কিমান ধুনীয়াকৈ ফুলিছে। যিসকলে বনাই খোৱা নাই খাই চাবচোন। খুব আচলতে হেল্ডি হয় খাবলৈ, ল'ৰা ছোৱালীৰ কাৰণে একদম বহুত ভাল। এনেকৈ বনাই পেলাই দিব খাবলৈ। এখন হৈ গ'লগৈ। ইমান ধুনীয়া হৈছে দেখিছে নহয়। একদম চবকে দেখুৱাইছোঁ পুৰিখন। এনেকৈ ভাজি লওঁ মই এনেকৈ। আকৌ নেক্সটখন মই বহাই দিলোঁ। একো নবনাওঁ ভাবিছিলোঁ আলু ভাজি বনাম বুলি, কাৰণ টাইমো বেছি হৈ গ'লগৈ। সেইকাৰণে নবনাওঁ, চাহৰ লগতে খাম আজি। বা হেৰিয়াৰ লগতো ৰুটি মানে কি আলু চব্জিৰ লগতো খাবলৈ বহুত ধুনীয়া হয়। তাৰপিছত ঘুগুনিৰ লগতো তেনেকৈও বনাই খাব পাৰিব আপোনালোকে। মই আজি একদম চাহৰ লগতে খাম আচলতে। অকলে ইমান ধুনীয়াকৈ ফুলিছে দেখিছে পুৰিখন। চৰকাৰী খুৱাইছোঁ। মুড়িখনো হৈ গ'লগৈ ভজা। মই বাকীখিনি এনেকৈ ভাজি লওঁ, তাৰপিছত একেবাৰে লগ পাম আৰু। এফালে মোৰ ধুনীয়াকৈ পুৰিখিনি বনোৱা হৈ গ'লগৈ। দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া হৈছে পুৰিখিনি। খাবলৈকো বহুত টেষ্টি হয় কিন্তু দেই। তাৰপিছতে চাহ খোৱাটো নেদেখুৱাওঁ আৰু। তাৰপিছতে মই বনোৱাখিনিকে দেখুৱালোঁ। তাৰপিছত আকৌ সন্ধিয়া সময়ত ভাতৰ মই কেৰাহী অকণমান চেনি দি দিছোঁ। চেনি দিলে ধুনীয়া হয় কালাৰটো। তাৰপিছত এফালে লোকেল মাংস আনিছিলে, সেইখিনি বনাম। একদম চিম্পুলকৈ বনাম, একো মছলা নিদিয়াকৈ বনাম আজিকালি মই। আজি তেনেকৈ বনাম একদম মছলা পাতি নিদিয়াকৈ। আদা নহৰু অকণমান পেষ্ট দিম আৰু তেনেকৈ বনাম মই। সেইফালে মাংসখিনি বহাই দিলোঁ মই। এইফালে মাংস মই অলপমান সিজোঁতে ইয়াতে আদা নহৰু পিঁয়াজ আলু সকলোখিনি দি দিছোঁ আৰু একো নিদিওঁ এনেকৈ।
ভাজি থাকিম এতিয়া মই তাৰপিছত আৰু পানী দি দিম তৰকাৰী মোৰ হৈ যাব আজি একদম চিম্পুলকৈ বনাইছোঁ আজিকালি এনেকৈ খাবলৈ লৈছোঁ মছলা পাতি কমাই দি পেলাই এফালে মোৰ মাংস নমাব হৈ গ'লগৈ একো দিয়া নাই একদম দেখিছে জলকীয়া দিলোঁ আদা নহৰু পিঁয়াজ আলু দি পেলাই এনেকৈ বনালোঁ এইফালে মোৰ মাংস হৈ গ'লগৈ মাংস নমাই থৈ দিওঁগৈ এফালে মোৰ মাংস হৈ গ'লগৈ মাংস নমাই থৈ দিওঁ কেনেকুৱা গৰম পৰিছে কাৰ ফালে বাৰু গৰম পৰিছে জনাবচোন আমাৰ ফালে এনেকুৱা গৰম দেখিছে একদম অৱস্থা নাই ঘামি জিমি গোটেই একদম অৱস্থা নাইকিয়া হৈ গৈছোঁগৈ খোৱাখিনি নেদেখোঁ আৰু তাৰপিছতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আগুৱাই যোৱাত আশীৰ্বাদ কৰিব আজিলৈ বাই বাই